নমস্কাৰ সকলোকে ডিজিন ফাৰ্ম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰুণোদয়ৰ বিষয়ে কি ক'লে, আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব, আপোনালোকে যদি অৰুণোদয় পোৱা নাছিলে যোৱা মাহত, এই মাহত আপোনালোকে টকা পাবনে নাই, বা আপোনালোকে যি অৰুণোদয়ৰ 1250 টকা যিটো লাভ কৰি আছিলে তাৰপিছত যদি আপোনালোকে ৰিজেক্ট হৈ গৈছিলে, এতিয়া আপোনালোকে কি কৰিব লাগিব। আজি চাওক, আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কথা ক'লে সেইখিনি আপোনালোকক শুনাব বিচাৰি আছোঁ। কাৰণ ইতিমধ্যে চাওক, মুখ্যমন্ত্ৰীয়ে এটা কথা উল্লেখ কৰিছে, এইবাৰ প্ৰায় 40 লাখ মহিলাক একেলগতে যে অৰুণোদয়ৰ 1250 টকা দিয়ে সেইটো প্ৰদান কৰিব। তে এই 1250 টকা যদি আপোনালোকে লাভ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব লাগিব। প্ৰথমতে আপোনালোকৰ সেই অৰুণোদয়ৰ লিষ্টত নাম থাকিব লাগিব, তেতিয়াহ'লেহে আপোনালোকে পাব। কাৰণ যিটো জুলাইৰ 10 তাৰিখে যিটো টকা প্ৰদান কৰিব, ইয়াত এইবাৰ 40 লাখ মহিলাক এইবাৰ সামৰি ল'ব বুলি কৈছে। কিন্তু আপোনালোকে সেই 40 লাখ মহিলাই পাবনে নাই, কি ক'লে মুখ্যমন্ত্ৰীয়ে, আপোনালোকে কেনেদৰে পাব। কাৰণ এটা কথা আপোনালোকে জানে যে আপোনালোকৰ বহুত মানুহে অৰুণোদয়ৰ টকা লাভ কৰা নাছিলে, কিন্তু এইবাৰ আপোনালোকে সেই টকাটো লাভ কৰিবনে নাই। কাৰণ এটা কথা জানে যে আপোনালোকৰ যদি ৰিজেক্ট হৈছিলে তেতিয়াহ'লে আপোনালোকে সেই অৰুণোদয়ৰ আপোনালোকে টকা লাভ নকৰে। কিন্তু ৰিজেক্ট হোৱাৰ পিছত যদি আপোনালোকৰ লিষ্টত নাম আহিছিলে তেতিয়াহ'লে তাৰ ইতিমধ্যে ফৰ্ম আপোনালোকে ফিল আপ কৰিব লগা হৈছে, আৰু যদি ফৰ্ম ফিল আপ কৰিছে তেতিয়াহ'লে 100% আপোনালোকে সেইটো অৰুণোদয়ৰ টকা আপোনালোকে লাভ কৰিব। গতিকে আজি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছে এইখিনি শুনাব বিচাৰিছোঁ। তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল, আপোনালোকে যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। যিসকলে অৰুণোদয় পাই আছিলে আৰু যিসকলে পাব বিচাৰে, এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত। আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে। অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম। বৰ্তমান 22 লাখ লোকে পাই আছে আৰু 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। সেইবাবে আমাৰ আই মাতৃসকলক মই অনুৰোধ কৰিম, পাই থকা সকলেও আৰু নোপোৱা সকলে দুয়োটাই যাতে এই অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত অংশগ্ৰহণ কৰে। যিসকলে অৰুণোদয় পাই আছিলে আৰু যিসকলে পাব বিচাৰে, এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত। আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে। অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম। বৰ্তমান 22 লাখ লোকে পাই আছে আৰু 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। সেইবাবে আমাৰ আই মাতৃসকলক মই অনুৰোধ কৰিম, পাই থকা সকলেও আৰু নোপোৱা সকলে দুয়োটাই যাতে এই অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত অংশগ্ৰহণ কৰে। যিসকলে অৰুণোদয় পাই আছিলে আৰু যিসকলে পাব বিচাৰে, এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত। আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল